মানে নিচিৰ ব্যৱহাৰ পাতিবোৰ আজিকালি খুৰী অকমান আহকচোন আপোনাৰ লগত কথা এটা আছিলে নিচিয়ে নিশ্চয় কথাবোৰ শুনিলে হে ভগৱান আকৌ কিবা কৰে ভাস্কৰে বিয়াৰ বাবে কষ্ট পোৱাটো ময়ো নিবিচাৰো ভাস্কৰৰ দৰে ল'ৰা এজনৰ হৃদয় পোৱাটো যিকোনো ছোৱালীৰ বাবেই সৌভাগ্য গতিকে আমি সিহঁত দুটাৰ ভালৰ বাবে কিবা এটা কৰিব লাগিব তোমাৰ লগত অযথা যুক্তিতৰ্ক কৰিবলৈ মোৰ সময়ো নাই ইচ্ছাও নাই নিচি ভাল কথা ক'লে তোমাৰ মগজুত নোসোমাব বেয়া চিন্তাৰে তোমাৰ মন মগজু ভৰি আছে সুধা মই মিছা কৈছো যদি দুয়োগৰাকীতো তোমাৰ সন্মুখতে আছে নিশিয়ে কোৱা কথাবোৰ সঁচা নেকি কথাবোৰ তোক খুলি ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব হৰিক এইখন ঘৰৰ পৰা উলিয়াই দিয়াটো এখেতসকলে সহ্য কৰিব পৰা নাই আৰু সকলোৰে আগতে আমাক বেয়া কৰি হৰিক এইখন ঘৰলৈ উভতাই আনিব বিচাৰিছে হেৰা হেৰা বোৱাৰী সেয়া কিন্তু তুমি মিছা কথা কৈছা আপুনি একো কথা নোকোৱাই ভাল খুৰা আজি আপোনালোকৰ এইবোৰ আলোচনা শুনাৰ পাছত আপোনালোকৰ প্ৰতি থকা মোৰ মৰম শ্ৰদ্ধা একেবাৰে নাইকিয়া হৈ থাকিল প্ৰীতম সেইবোৰ কথা শুনাৰ পাছত মোৰ এইখন ঘৰত এক মিনিটো থাকিবলৈ ইচ্ছা নোহোৱা হৈ গৈছে মোৰ এনেকুৱা লাগিছে তোমাৰ বাবে এইখন ঘৰলৈ ঘূৰি আহি মই বহুত ডাঙৰ ভুল কাম কৰি দিলো তুমিতো সকলোবোৰ শুনিলা প্ৰীতম এতিয়া তুমিয়ে ডিচাইড কৰা কোন সঁচা কোন মিছা এইবোৰ কাজিয়া পেচাল কৰি থাকিবলৈ মোৰ একেবাৰে মন নাযায় নিশি নিশি খুৰা খুৰী সকলো সঁচা কথা নজনাকৈ মই আচলতে কোন শুদ্ধ কোন ভুল ক'ব নোৱাৰিম কিন্তু এটাই বিচাৰো যাতে তোমালোকৰ কাৰণে নিশ্চয় কেতিয়াও দুখ নাপায় প্ৰীতম তুমি তাৰ মানে আমাকেই ভুল বুজিছা চোৱা খুৰী তোমালোকে আমাক ডাঙৰ দীঘল কৰিছা যাৰ কাৰণে আমি সদায় তোমালোকৰ প্ৰতি দায়বদ্ধ তোমালোকক আমি ভাল পাওঁ সন্মান কৰোঁ কিন্তু নিশিতো মোৰ পত্নী আৰু দুদিনমানৰ আগতে তাই সুস্থ হৈ উঠিছেহে সেয়ে তাই আৰু দুখ পোৱাটো মই সহ্য নকৰোঁ আৰু আগলৈ যাতে তাই কোনো কাৰণতে দুখ নাপায় সেই কথাটো তোমালোকে মনত ৰাখিবা এয়াই তোমালোকৰ ওচৰত মোৰ অনুৰোধ দেখিলে অৱশেষত প্ৰীতমেও আমাক ভুলহে বুজিলে হে,
হেৰা কি কৰিবা হয়তো সময় আমাৰেই বেয়া চলিছে নিশি নাকান্দিবাচোন মই আছো নহয় তোমাৰ লগত এনেকুৱা কথাবোৰ শুনিব লাগিলে মই বৰ কষ্ট পাওঁ প্ৰীতম কিয় খুৰা-খুৰীয়ে মোক আজিলে বুজি নাপালে মোক কিয় ইমান বেয়া পায় তেখেতসকলে এইবিলাক বাদ দিয়া চোৱা সকলোৰে চিন্তা বেলেগ বেলেগ মই তোমাক ভাল পাওঁ নহয় মোৰ ভয় লাগিছে প্ৰীতম যদি খুৰা-খুৰীৰ কথা শুনি তুমিও মোক ভুল বুজা তেতিয়া মই কি কৰিম মই তোমাক কেতিয়াও ভুল নুবুজো সেইখিনি বিশ্বাস তুমি মোৰ ওপৰত ৰাখিব লাগিব চাওঁ এতিয়া কন্দা-কটা নকৰিবা তুমি কান্দিলে মই বৰ কষ্ট পাওঁ খুৰী মোৰ কিন্তু ঘৰখনক আৰু তোমালোকক লৈ বৰ চিন্তা হৈছে এনেকৈ থাকিলে ঘৰখন কিবা হৈ যাব কি কৰিবা বোৱাৰীহঁতে এইবোৰ কথা একেবাৰে বুজি নাপায় আৰু তেওঁলোকক বুজায়ো জানো কিবা লাভ আছে কিন্তু এনেকৈ আমি কিমান সহ্য কৰি থাকিম কোৱাচোন প্ৰিয়া খুৰী নিশিয়ে মানে কোৱা কথাবোৰ সঁচা কিন্তু মোৰ দুখ লাগিছে তোমালোকৰ চিন্তাবোৰ দেখি বৰ বেয়া লাগিছে মাথো তোমালোক সকলোকে এটা অনুৰোধ কৰিছো তোমালোকৰ বাবে যাতে কেতিয়াও ভৱিষ্যতে নিশ্চয় চকুলো টুকিবলগীয়া নহয় নহ'লে কিন্তু কি নহ'লে কিন্তু কি তই নকওঁ কিয় খুৰী নিশিয়ে মানে কোৱা কথাবোৰ সঁচা তাৰ মানে নিশিক তোমালোকে মেণ্টেলি টৰ্চাৰ কৰি থাকা নহয় জানো এয়া কি কৈছে ডাঙৰ দা আমি বৌক মেণ্টেলি টৰ্চাৰ কৰোঁ আমি তই নাজানো ডাঙৰ দা বৌয়ে আমাক কেনেকুৱা ব্যৱহাৰ কৰে খুৰীক কিমান অপমান কৰে মোক কিমান কন্দুৱাইছে মাত্ৰ এটা ভুলৰ বাবে মোক সদায় সদায় কথা শুনায় কিন্তু আজি দেখোন মইহে তহঁতক নিশিৰ বিষয়ে আলোচনা কৰি থকাত পালোহি
নিশিয়েতো আজিলৈকে তহঁতৰ বিষয়ে মোৰ আগত একো সমালোচনা কৰা নাই। বৰঞ্চ তাই মোৰ পৰা কথাবোৰ লুকুৱাইহে ৰাখে। মই যাতে কেতিয়াও এইবোৰ কথাত তহঁতৰ লগত কাজিয়া নালাগো, ঘৰখনত যাতে অশান্তি নহয়। ডাঙৰ দা, মিছা কথা, সকলোবোৰ মিছা। মই তোৰ সন্মুখত মিছা মাতিছে, মুখা পিন্ধিছে। তইনো এইখন ঘৰত কিমান সময় থাক? মইহে থাকো খুৰা-খুৰীৰ লগত। মই জানো সকলো কথা। বৌ কিমান দুমুখীয়া স্বভাৱৰ তই নাজান। মনে মনে থাক প্ৰিয়া। নিশিৰ বিষয়ে তেনেকৈ নকবি। মনত ৰাখিবি, তাই মোৰ পত্নী আৰু মই নিশিক ভালদৰে জানো। মোক বিশ্বাস কৰ ডাঙৰ দা, মই মিছা কথা নাই কোৱা। তই বৌক ভালদৰে নাজানোৱে। তোক কেনেকৈ বিশ্বাস কৰোঁ? তোৰ কথা ভালদৰে জানো নহয় মই। তই এই ঘৰখনৰ কথা কিমাননো ভাবিলি? মই মাত্ৰ ইয়ালৈ এটা কথাই ক'বলৈ আহিছিলোঁ, নিশিক তহঁতে আৰু কন্দুৱাই নাথাকিবি। তাইৰ চকুত চকু পানী দেখিলে মই বৰ কষ্ট পাওঁ, বহুত বেছি কষ্ট পাওঁ। প্ৰীতম, আমাৰ খবৰ ৰাখিছ তই? আমাৰ লগত কি হৈ আছে তই তাৰ কিবা ভূ পাৱ? বোৱাৰীহঁতে মোক আৰু খুৰীয়াক কেনেকুৱা ব্যৱহাৰ কৰে তই দেখিছ? নাই দেখা তই। সেইবাবে তই এনেকুৱা কথা ক'ব পাৰিছ। নিশি কেনেকুৱা মই সেইটো ভালদৰে জানো। তাইৰ বিষয়ে তোমালোকে মোক বুজাব নালাগে। কিন্তু মোৰ দুখ লাগিছে তোমালোকৰ চিন্তাবোৰ দেখি, বৰ বেয়া লাগিছে। মাথো তোমালোক সকলোকে এটা অনুৰোধ কৰিছো, তোমালোকৰ বাবে যাতে কেতিয়াও ভৱিষ্যতে নিশ্চয় চকুলো টুকিবলগীয়া নহয়। নহ'লে কিন্তু কি? নহ'লে কিন্তু কি তই নকওঁ কিয়? নহ'লে কি কৰিবি তই? তই মোক তই মোক এনেকে কথা ক'ব পৰা হলি? মোক তই হাতৰ হৈ যা। মোৰ সন্মুখৰ পৰা তই আঁতৰ হৈ যা। নিজে নেখাই কোলাই বুকুচাই তুলি যিকেইটা ল'ৰা ছোৱালীক তুমি ডাঙৰ কৰিলা,
আজি সিহঁতে তোমাক দিয়া অপমানৰ ভৰ আমি সহ্য কৰিব পৰা নাই। তুমি নাকান্দিবা খুৰা। সিহঁত দুটা তোমালোকৰ লগত থাকক বা নাথাকক, মই তোমালোকৰ লগত সদায় থাকিম। সদায় সদায় থাকিম। খুৰা, প্ৰীতমে আজি মোক এনেকুৱা ব্যৱহাৰ কৰিলে। তুমি নাকান্দিবা খুৰা। সিহঁত দুটা তোমালোকৰ লগত থাকক বা নাথাকক, মই তোমালোকৰ লগত সদায় থাকিম। সদায় সদায় থাকিম। আৰতি, প্ৰীতমেও আজি বলক কিদৰে বলক। বিয়া হৈ অহাৰ দিন ধৰি হৰিকাইৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। এই সম্পৰ্কৰ বান্ধোন ছিগাটো ইমান সহজ কথা নহয়। তুমি ক'ত আছা হৰিকাই? তুমি কিবা খাইছানে নাই খোৱা? সেই অজলা নিষ্পাপ হৰিকাই এখেত মোক আৰু এই ঘৰখনৰ বাহিৰৰ পৃথিৱীখনকে চিনি নাপালে। নিজে নেখাই কোলাই বুকুচাই তুলি যিকেইটা ল'ৰা ছোৱালীক তুমি ডাঙৰ কৰিলা, আজি সিহঁতে তোমাক দিয়া অপমানৰ ভৰ আমি সহ্য কৰিব পৰা নাই। তুমিনো কিদৰে সহ্য কৰিবা হৰিকাই? আৰতি, ভাত হ'লনে? হ'ল
আপোনাক দিওঁ। তোমালৈও বাঢ়া। মই নাখাওঁ, নোৱাৰিম খাব। ঘৰখনৰ সকলোতে হৰিকাইৰ উপস্থিতি অনুভৱ কৰিছো। বৌ বৌ বুলি যে মোক মাতি ফুৰিছে।